জ্যোতিকা মিক্সৰাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি হৈছে দেওবাৰ। দেওবৰীয়া বিশেষ লৈ মই আহিছোঁ। যোৱাটো দেওবাৰে আপোনালোকক দেখুৱাইছিলোঁ কেনেকৈ মই পৰি থকা গছৰ তলত পৰি থকা শুকান নাৰিকলেৰে কেনেকৈ চৰাই বনাবলৈ প্ৰয়াস কৰিছিলোঁ, আৰু তাৰ আধা অংশ আপোনালোকক দেখুৱাইছিলোঁ আৰু আধা অংশ ৰৈ গৈছিল, নহয়নে? আৰু মই আজি আপোনালোকক দেখুৱাম কি ধৰণে মই পিছৰ চৰাইখিনি কেনেকৈ বনালোঁ, আৰু পিছৰ অংশটো স্ক্ৰিপ্ট নকৰাকৈ চাব বুলি আশা কৰিছোঁ। আমাক ভাল লগা কাম কৰিছোঁ, হয়তো বহুতে বেয়াও ক'ব পাৰে এইবোৰ কাম, তথাপি মোৰ ভাল লগা কাম কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব বুলি আশা কৰিছোঁ। তেনেহ'লে ফ্ৰেণ্ডছ, আহক দেওবৰীয়া বিশেষৰ মাজলৈ। ফ্ৰেণ্ডছ, হয়তো মনত আছে যোৱাটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ কি ধৰণে মই নাৰিকলকেইটাৰ পৰা এনেকৈ চৰাই ৰূপ এটা দিবলৈ প্ৰয়াস কৰিছিলোঁ, আৰু কেনেকৈ কৰিছিলোঁ আগৰ ভিডিঅ'টো চালে নিশ্চয় আপোনালোকে দেখা পাব। আৰু এই ৰেককেইটা ৰেডি হোৱাৰ পিছত মই ইয়াতে ৰং কৰিম মই এক্ৰিলিকৰ ৰঙে। তাৰ আগতে অকণমান আৰু এটা কাম আছে। ফ্ৰেণ্ডছ, এতিয়া লৈছোঁ এডাল গছৰ ডালি, এয়া খৰিয়ে গছৰ ডালি, শুকান গছৰ ডালি, আৰু লৈছোঁ এয়া বজাৰত কিনিবলৈ পোৱা ক্লে। আৰু এই ক্লেটোৰ বিষয়ে আপোনালোকক কৈ থৈছোঁ। ইয়াৰ ভিতৰত দুটা পেকেট থাকে, এটা হাৰ্টনাৰ আৰু এটা ৰেজিন, আৰু এই দুইটা মিক্স কৰি আমি সুন্দৰ এটা ক্লে পাব পাৰোঁ। এইটো সোনকালে শুকাই যায়, বতাহৰ পৰা আপোনালোকে সাৱধানে ৰাখিব লাগে। কম সময়ৰ ভিতৰতে কাম কৰিব লগা হয়। সেইদিনা ৱালপুটি দিয়ে কামটো কৰিব পাৰিলোহেঁতেন, কিন্তু নকৰাৰ কাৰণে পিছত মই এইটো ক্লে ব্যৱহাৰ কৰিছোঁ। আৰু এনেকৈ দুইটা মিক্স কৰি পেলাই আমি অকণমানি এটা ডো ৰেডি কৰি ল'লোঁ। যিহেতু কাঠৰ টুকুৰাকেইটা লৈছোঁ, কাঠৰ টুকুৰাকেইটাত লগাব লাগিব চৰাইকেইটা, সেইকাৰণে আমি এইটো ৰেডি কৰি ল'লোঁ। আৰু যদি ইচ্ছা কৰে পিছফালে ফিছা দীঘল কৰিব বিচাৰে তেতিয়াও দিব পাৰে। এয়া চাওকচোন, এচটা কাঠ লৈছোঁ, আৰু কাঠ ছটাত মই এয়া অকণমান ৱালপুটি দি পেলাই সেই ডোটো দি পেলাই লগাই দিছোঁ। প্ৰথমতে এয়া এক্ৰিলিকৰ হোৱাইট কালাৰটো গোটেইকেইটা চৰাইতে দি ল'ম, আৰু সেয়া কাঠৰ টুকুৰাটোত এইটো আঠা লগাই দিয়াৰ লগে লগে এনেকুৱা লাগিছে যেন কাঠ ৰোকা চৰাই এটা। আৰু এইটো কিংফিচাৰ ৰেডি কৰি লৈছোঁ। কিংফিচাৰটোতো প্ৰথমতে হোৱাইট কালাৰ দি ল'ম। কিংফিচাৰটো এনেও এনেকুৱা শুকান কাঠত পৰি থকা আমি ফটোবিলাকত দেখিবলৈ পাওঁ, নহয় জানো? আৰু কিংফিচাৰটো এনেকৈ সেই গছৰ ডালিডালত আনি এনেকৈ আঠা লগাই ল'লোঁ। এতিয়া এই মাছৰোকা চৰাইটোৰ ঠোঁটখন আমি ৰঙা দেখা পাওঁ, আৰু নীলা আৰু অৰেঞ্জ কালাৰ আৰু য়েল্ল' কালাৰ মিক্স থকা আমি দেখা পাওঁ। তেনেকৈ অকণমান দিবলৈ প্ৰয়াস কৰিছোঁ। এতিয়া ফ্ৰেণ্ডছ চাওকচোন, এইটো হৈছে কিংফিচাৰৰ ৰূপ দিবলৈ অকণমান প্ৰয়াস কৰিছোঁ। এইটো পৰি থকা এটা নাৰিকল, আৰু এডাল আমাৰ খৰিয়ে হয়, আৰু গছৰ ডাল এডাল। এই ডালত শুকান ডালত এনেকৈ আমি কিংফিচাৰক দেখিবলৈ পাওঁ, নহয় জানো? আৰু এই কিংফিচাৰটো বনাবলৈ চেষ্টা কৰিছোঁ, আৰু ভাতো এটা বনাইছোঁ, আৰু কাঠ ৰোকা চৰাই এটা বনাইছোঁ। আপোনালোকক দেখুৱাইছিলোঁ মই কেনেকৈ ৱালপুটি দি পেলাই ইয়াত কেনেকৈ লেও দি লৈছোঁ, আৰু কিংফিচাৰৰ ৰূপ এটা দিবলৈ প্ৰয়াস কৰিছোঁ। হয়তো সম্পূৰ্ণ কিংফিচাৰ নহ'লেও অকণমান ট্ৰাই এটা কৰিছোঁ। শিশুসকলে ভাল পাব। দেওবৰীয়া বিশেষকৈ শিশুৰ বাবে লৈ আহোঁ। বহুত দেওবৰীয়া বিশেষৰ ভিডিঅ' আছে শিশুৰ বাবে, আপোনালোকৰ মন গ'লে চাব পাৰে। এতিয়া যিহেতু গৰম বন্ধ চলি আছে, তেওঁলোকে খুবেই ভাল পাব। বহুত ধৰণৰ ভিডিঅ' দিয়া আছে দেওবৰীয়া বিশেষত। মোৰ প্লে'লিষ্ট চালে দেখা পাব। দেওবৰীয়া বিশেষত বিভিন্ন ধৰণৰ ভিডিঅ' দিয়া আছে। এয়া চাওক, এটা প্ৰয়াসে মাত্ৰ এটা নাৰিকলৰ পৰাও যে এটা চৰাই হ'ব পাৰে, তাৰ এটি সৰু ক্ষুদ্ৰ প্ৰয়াস। একেদৰে ফ্ৰেণ্ডছ, এইকেইটা চৰাইটো ৰং দিলোঁ, আৰু কাঠ ৰোকা চৰাইটো ক'লা অকণ থাকে আৰু অকণমান মটীয়া থাকে, এনেকৈ থাকে, আৰু দিবলৈ প্ৰয়াস কৰিছোঁ। তেনেকৈ দিলোঁ, আৰু চাওকচোন ফাইনেল লুকটো। ভাটৌ চৰাইটোতো সকলোৱে জানে ভাটৌৰ ৰং কি।
ফ্ৰেণ্ডছ মই আইডিয়াটোহে দিছোঁ ভাতৌটো আচলতে আৰু অকণ ধুনীয়া হ'ব ঠোঁটখন মোৰ অকণ বেয়া হৈছে যিয়ে নহওক প্ৰথমবাৰ ঠোঁটখন বনাওঁতে মোৰ ভাঙি গৈছিল তথাপি মই অকণমান প্ৰয়াস কৰি দেখুৱালোঁ শিশুসকলে ভাল পাব সেইকাৰণে আৰু এনেকৈ ধুনীয়াকৈ আপোনালোকে ঘৰতে সজাই ৰাখিব পাৰে টেবুল এখনৰ কিনাৰত আপোনালোকে মানি প্লেণ্ট বা বেলেগ ধুনীয়া ইনডোৰ প্লেণ্ট এটা দি পেলাই এনেকৈ চৰাইকেইটা ধুনীয়াকৈ আঁৰি থ'ব পাৰে আৰু ইচ্ছা কৰিলে কিংফিচাৰটো আপোনালোকে তলত ধুনীয়াকৈ শিলগুটি দিয়া প্লেট এখনত নীলা ৰং দি তাতে কিংফিচাৰটো সজাই থ'লে এনেকুৱা লাগিব যেন পানীৰ কাষতে কিংফিচাৰটো ৰৈ আছে আৰু এইটো এটা আইডিয়াহে দিলোঁ আৰু এনেকৈ মই এইডাল দেখিছে চাহ গছৰ ডালি তাতে মই ভাতৌটো আঁৰি থৈছোঁ আৰু এনেকৈ মই আপোনালোকক সজাই দেখুৱালোঁ কণমানি শিশুসকলৰ মনত ভাল লাগিব আমি একেবাৰে কম খৰচত কেনেকৈ ধুনীয়া ধুনীয়া চৰাইবোৰ বনাব পাৰোঁ তাৰে এটা আভাসহে দিলোঁ মোৰ এই ভিডিঅ'টোৰ যোগেদি এতিয়া ফ্ৰেণ্ডছ চৰাইকেইটা ভালদৰে ৰাখিবলৈ আৰু ধুনীয়া এটা চিকনা দিবৰ কাৰণে আমি ইয়াতে টাচত ব্যৱহাৰ কৰিম টাচত দিলে আমাৰ যিকোনো পোকে খোৱা বা ঘুণে খোৱাৰ পৰা আমাৰ ভয় নাথাকে আৰু চৰাইকেইটাও ধুনীয়া হৈ থাকিব যিহেতু নাৰিকলত বনাইছোঁ আৰু যিহেতু কাঠৰ টুকুৰাও দিছোঁ ঘুণে খোৱাৰ ভয় থাকিব সেইকাৰণে আমি আচলতে ইয়াতে টাচত ব্যৱহাৰ কৰিম আৰু কিনিবলৈ পোৱা যিকোনো ধৰণৰ টাচত আপোনালোকে দিব পাৰে আৰু দেখুৱাইছোঁ চাওকচোন এখন ফমৰ সহায়ত মই টাচত দিছোঁ এইদৰে ফ্ৰেণ্ডছ মই এয়া টাচত ফমৰ সহায়ত এনেকৈ লগাই দিলোঁ আৰু এটা ধুনীয়া চিকনা উঠি থাকিব চৰাইকেইটাত আৰু বহুদিন ভালে থাকিব সেইকাৰণে আচলতে এনেকৈ লগাই দিছিলোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পালে কওকচোন যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ